মই আজি খিচিৰিৰ কাৰণে কণীৰ ভুজিয়াৰ ৰেচিপিটো বনাম। তাৰ কাৰণে জলকীয়া 5টা, পুদিনা, পিঁয়াজৰ পাত, 1টা বিলাহী, 5টা কণী, 3টা পিঁয়াজ আৰু সেউজীয়া কেপচিকাম, হালধীয়া কেপচিকাম, ৰঙা কেপচিকাম। মানে জলকীয়া পিঁয়াজ কাটি লৈছোঁ, তাৰপাছত ৰঙা কেপচিকাম, সেউজীয়া কেপচিকাম আৰু হালধীয়া কেপচিকামখিনি কাটি লৈছোঁ, লগত গাজৰ অলপ চিঙি লৈছোঁ, গোটেইখিনি ইয়াতে দি দিম। ধুনীয়া সেউজীয়া গুটি দিব লাগিব, বেছি গলিব নালাগে আৰু। তাৰপিছত পিঁয়াজৰ পাতখিনি কাটি লৈছোঁ, দি দিম, পুদিনাখিনি পিছত দিম। হওক 5 মিনিট সময় বাতি এটাত বঢ়িয়াকৈ ধুনীয়াকৈ ভাঙি লৈছোঁ। এতিয়া মই ইয়াতে কণীখিনি ইয়াতে দি দিম। ভালকৈ লৰাই দিব, অলপ জুই হোৱালৈকে, বেছি শুকাবও নালাগে, বেছি পানী হৈ থাকিব নালাগে। পানীটো দিবই নালাগে বাৰু, পিঁয়াজৰ পানীয়ে ওলাব। তেলটো খালি অকণমান সৰহকৈ দিব লাগিব, তেল পানী লাগিব। এইখিনি সময় মই ঢাকি দিম। থৈছিলোঁ পুদিনাখিনি দি দিম ইয়াত। এইখিনি বইল